ৰিচেণ্টলি নীতি আয়োগে এটা ইম্পৰ্টেণ্ট ইণ্ডেক্স পাব্লিছ কৰিছিল অ'কে এক্সপৰ্ট প্ৰিপেয়াৰনেছ ইণ্ডেক্স য'ত আমাৰ অসমৰ ৰেংক আহিছিল 24 অ'কে আপোনালোকে ইয়াতে ক'ব লাগে নৰ্থ ইষ্টৰ ৰাজ্যকেইখনৰ ভিতৰত অসমৰ ৰেংক কিমান আছিল ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড নে ফ'ৰ্থ ঠিক আছে এক্সপৰ্ট প্ৰিপেয়াৰনেছ ইণ্ডেক্স ইম্পৰ্টেণ্ট হয় ইয়াক নীতি আয়োগে পাব্লিছ কৰে অ'কে টোটেল অৰ্থাৎ কি হয় এক্সপৰ্ট প্ৰিপেয়াৰনেছ ইণ্ডেক্স যে ভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক ৰেংক কৰে অ'কে এটা মূল্যায়ন কৰি পেলাই এটা ৰেংকিং কৰে কিহৰ আধাৰত যে সেই ৰাজ্য বা সেই কেন্দ্ৰীয় শাসিত অঞ্চলসমূহত এক্সপৰ্ট কৰিব পৰা কিমান স্ক'প আছে অ'কে বা কিমানখিনি সেই ৰাজ্যসমূহ ৰেডি হৈ আছে ৰেডিনেছ অ'কে তাৰ ওপৰত তাৰ ভিত্তিত এটা মূল্যায়ন কৰি ৰেংক প্ৰদান কৰে টোটেল ইয়াতে চাৰিটা পিলাৰ তাতে তেওঁলোকে ইউজ কৰে চাৰিটা ফেক্টৰ তাতে ইউজ কৰে নীতি আয়োগে এটা হ'ল এক্সপৰ্ট ইনফ্ৰাষ্ট্ৰাকচাৰ কেনেকুৱা হয় ঠিক আছে এক্সপৰ্ট ইনফ্ৰাষ্ট্ৰাকচাৰত আল্টিমেটলি ট্ৰান্সপৰ্ট এণ্ড কমিউনিকেশ্যন ছিষ্টেমৰ বিষয়ে চাব ঠিক আছে তেনেকুৱা ধৰণৰ দেন বিজনেছ ইক'ছিষ্টেম কেনেকুৱা ধৰণৰ হয় পলিচি কেনেকুৱা ধৰণৰ হয় সেই ৰাজ্যখনত অ'কে বা সেই ইউটি হ'লেতো ডাইৰেক্ট চেণ্ট্ৰেল পলিচিবিলাকে তাতে লাগু হ'ব এণ্ড দেন 4 নম্বৰ পিলাৰটো আছিল এক্সপৰ্ট পাৰফৰ্মেঞ্চ কেনেকুৱা ধৰণৰ হয় অ'কে আপোনালোকে এবাৰ চাই ল'ব এই ইণ্ডেক্সটো কেনেকৈ প্ৰিপেয়াৰ কৰা হয় ইম্পৰ্টেণ্ট হয় ফৰ ইয়ৰ এক্সামছ ইয়াৰ শুদ্ধ উত্তৰ আপোনালোকে আমাৰ কমেণ্ট ছেকশ্যনত জনাব বা ইয়াক কুইজ হিচাপে এটেম্প কৰিব পাৰে আমাৰ টেলিগ্ৰাম চেনেলত